Namaskar, মই কৃতিকা সিং, your reigning Miss Teen Royal International 2025. প্ৰথম মই মোৰ মাক দেউতা আৰু সমূহ পৰিয়ালৰ ধন্যবাদ জনাইছো। তেওঁলোকৰ সাপোৰ্টৰ কাৰণে আজি মই ইমান ডাঙৰ প্লেটফৰ্মত ভাগ ল'ব সক্ষম হৈছো আৰু লগতে মোৰ গুৰু শ্ৰীৰণৰাজ কাশ্যপ ছাৰ তেওঁকো মই ধন্যবাদ জনাইছো আমাক ইমান ধুনীয়াকৈ গ্ৰুমিং কৰোৱাৰ বাবে আৰু লগতে ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা ছাৰ চেয়াৰপাৰসন অফ স্পটলাইট গ্লোবেল প্ৰডাকশ্যন তেওঁকো মই ধন্যবাদ জ্ঞাপন জনাইছো আমাক ইমান ধুনীয়া এটা প্লেটফৰ্ম দিয়াৰ কাৰণে। মই তেজপুৰ আৰু গুৱাহাটীত বিভিন্ন ফেশ্বন শ্ব'ত পাৰ্টিচিপেট কৰিছিলো আৰু সেই ফেশ্বন শ্ব' কৰিয়ে মই মুম্বাইলৈ মিছ ৰয়েল ইণ্টাৰনেশ্যনেল 2025লৈ মই চিলেক্ট হৈছোঁ। তাৰ কাৰণে মই বহুত হেপ্পী আৰু মিছ ৰয়েল ইণ্টাৰনেশ্যনেল 2025ৰ কম্পিটিশ্যনত 3টা ৰাউণ্ড হৈছিলে। চ' প্ৰথম ৰাউণ্ডটো হৈছিলে ট্ৰেডিশ্যনেল ৰাউণ্ড, যোনটো কি মই ষ্টেট কষ্টিউম পিন্ধিছিলোঁ আমাৰ অসমৰ মেখেলা চাদৰ আৰু মই বঁটা গামোচা আৰু অসমীয়া জলপান আমাৰ আসামক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। আৰু ছেকেণ্ড ৰাউণ্ডটো হৈছিলে ককটেইল ৰাউণ্ড, য'ত কি মই বডিকন এযোৰ পিন্ধিছিলোঁ। আৰু থাৰ্ড ৰাউণ্ড হৈছিলে আমাৰ ইভিনিং ৰাউণ্ড, য'ত মই পিংক কালাৰ এযোৰ গাউন পিন্ধিছিলোঁ। আৰু তাতে হৈছিলে থাৰ্ড ৰাউণ্ডটো হৈছিলে আমাৰ মেইন ৰাউণ্ড, য'ত কি কুৱেশ্যন এনচাৰ্ছ ৰাউণ্ডো আছিলে। আৰু সেই থাৰ্ড ৰাউণ্ডতে আমাক কুৱেশ্যন এনচাৰ্ছ সুধিছিলে আৰু তাতে কুৱেশ্যন এনচাৰ্ছতে আমাৰ মডেলছৰ কোৱালিটিবিলাকো চাইছিলে, কনফিডেন্স চাইছিলে। চ' আৰু মই বিজয় হ'বলৈ সক্ষম হ'লো। ধন্যবাদ। এগৰাকী পিতৃ হিচাপে যি আপোনাৰ কন্যাই যি ফেশ্বন শ্ব'ত সুখ্যাতিৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে, তাতে আপোনাৰ অনুভৱ কি আৰু কি ক'ব বিচাৰে আপুনি? সৰ্বপ্ৰথম মই আপোনাক ধন্যবাদ দিছোঁ, আপুনি আমাৰ টেলিকাষ্ট কৰাৰ বাবে। মইতো বহুত সুখী হৈছোঁ মোৰ ছোৱালীজনী গৈ পেলাই তাতে ইমান সুনাম অৰ্জন আমাৰ ঘৰৰ পৰিয়ালৰ লগতে আমাৰ শিঙৰীবাসী অসমৰ শোণিতপুৰ জিলাৰ হৈ অসন্মান কঢ়িয়াই আনিছে, তাৰ বাবে মই বহুত সুখী। হয়, লগে লগে যাব বিচাৰিছো মাতৃলৈ। আপুনি মাতৃ হিচাপে কি ক'ব? হয়, নমস্কাৰ। মই নথৈ আনন্দিত হৈছোঁ। তাইৰ লগত ময়ে গৈছিলোঁ ছোৱালীৰ কাৰণে। আজি বিভিন্ন মঞ্চত যাবলৈ মানে সুবিধাটো পাইছোঁ মই। আৰু খুবেই ভাল লাগিছে তাত গৈ পেলাই। বিভিন্ন মানে দেশৰ পৰা আহিছিলে পাৰ্টিচিপেট কৰিবৰ কাৰণে, শ্ৰীলংকা, নেপাল এনেকে তেখেতসকলকো দেখিছিলোঁ। তাতে আপোনাৰ ধৰক অষ্ট্ৰেলিয়াৰ পৰা জজ আহিছিলে। ভাল লাগিলে, বহুত ভাল লাগিলে।